ইয়াত আমি আগতেও কৈছোঁ, এতিয়াও ক'ম, ভৱিষ্যতেও ক'ম যে জুবিনক বঙাইগাঁওবাসী ৰাইজে জীয়াই ৰখাৰ স্বাৰ্থত কিছু আমি পৰিকল্পনা কৰিছোঁ আৰু ইয়াত সন্যাসী পাহাৰত আমি 8 বিঘা মাটি আমি আবণ্টন পাইছোঁ আৰু সেই অনুযায়ী আমি ইয়াত বিভিন্ন ধৰণৰ কম্পোনেণ্টবিলাকৰ নিৰ্মাণ কাৰ্য আমি আৰম্ভ কৰিছোঁ। এতিয়ালৈকে আপোনালোকে যদি দেখে যে যিটো মূল ষ্টেচু য'ত বহিব সেইটোৰ কাম চলি আছে, জিৰণি চৰাৰ কাম চলি আছে, টয়লেট ব্লকৰ কাম চলি আছে। আজি আমি MP থিয়েটাৰৰ আৰম্ভণি কৰিলোঁ, শুভাৰম্ভ কৰিলোঁ আমি। ইয়াৰ কিছু আৰু এই মাৰ্চ মাহতেই, ফেব্ৰুৱাৰী মাহতেই আমি যিটো আমাৰ ইয়াত এটা মানে অডিটৰিয়াম হ'ব, এই অডিটৰিয়ামৰ কামো আমি আধাৰশিলা স্থাপন কৰিম। গতিকে ইয়াতে তাৰমানে এতিয়া বৰ্তমান 5টা প্ৰকল্পৰ কাম আৰম্ভ হ'ব। ইয়াৰ উপৰিও আমাৰ কিছু পৰিকল্পনা আছে, আমাৰ কিছু চিন্তা চৰ্চা আছে। আমাৰ এই পৰিকল্পনা আজি আপোনালোকক আমি ক'ব বিচৰা নাই, কিন্তু আমি বিভিন্ন ধৰণে আমি ইয়াত পৰিকল্পনা কৰিছোঁ আৰু এই পৰিকল্পনাসমূহ আমি যথাযথভাৱে তাৰমানে ৰূপায়ণ কৰাৰ কাৰণে প্ৰচেষ্টা আমি হাতত লৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।